সো গাইজ আপোনালোকে চাই আছে যে এইখন থাম্বনেইল ডিজাইন কেনেকৈ আপোনালোকে মোবাইলতে অতি কম সময়ৰ ভিতৰতে বনাব পাৰিব। এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব লাগিব। প্ৰথমতে আপোনালোকে পিকচাৰ্ট এপ্লিকেশ্যনটো অপেন কৰি ল'ব। অপেন কৰি লোৱাৰ পাছত ইউটিউব চাইজৰ ক্ৰপত গৈ ইউটিউব চাইজটো আপোনালোকে চিলেক্ট কৰি ল'ব 16:9। চিলেক্ট কৰি লোৱাৰ পাছত আপোনালোকে এড ফটোত যাব, গৈ তাত বেকগ্ৰাউণ্ড এখন চিলেক্ট কৰি ল'ব। বেকগ্ৰাউণ্ড এখন চিলেক্ট কৰি ল'ব। লোৱাৰ পাছত দেখিছে বেকগ্ৰাউণ্ডখন অকণমান চাইজটো আপোনালোকে মিলাই ল'ব, যিটো মই মিলাই লৈছোঁ। ভিডিঅ'টো অকণমান ফাষ্ট কৰি দিছোঁ, তো এনেকৈ মিলাই ল'ব। তো মিলাই লোৱাৰ পাছত আপোনালোকে ফটো এখন চিলেক্ট কৰি ল'ব। তো ফটোখন দেখিছে আমাৰ আশ্চৰ্যজনক ফটো এখন। তো ফটোখন আপোনালোকে বেকগ্ৰাউণ্ডটো দেখিছে, বেকগ্ৰাউণ্ডটো আমি ৰিমুভ কৰিম। তাৰ বাবে আপোনালোকে ওপৰত ইৰেজাৰ অপশ্যন দেখিছে, ইৰেজাৰ অপশ্যনটো আপোনালোকে গৈ আপোনালোকৰ চাইজ অনুযায়ী এইটো এডজাষ্ট কৰি ল'ব। তাৰপাছত মই আপোনালোকক তো এই চুকটোৰ পৰা আপোনালোকে মোহাৰিব। দেখিছে অলপ বেকগ্ৰাউণ্ডটোৰ লগত মিলি গৈছে। তো মই ভিডিঅ'টো অকণ ফাষ্ট কৰি দিছোঁ নহয়, তো আপোনালোকৰ হিচাপ অনুযায়ী আপোনালোকে কৰি ল'ব এইটো। তো দেখিছে মোৰ কৰা হৈ গ'ল। তো তাৰপাছত আকৌ আপোনালোকে এড ফটোত যাব। এড ফটোত গৈ আৰু এখন ফটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পাছত ইয়াৰ বেকগ্ৰাউণ্ডটো আমি বেকগ্ৰাউণ্ড ৰিমুভত গৈ ৰিমুভ কৰি ল'ম। দেখিছে কি ধুনীয়াকৈ বেকগ্ৰাউণ্ডটো ৰিমুভ হৈ গ'ল। ৰিমুভ কৰাৰ পাছত আমি ওপৰত ইৰেজাৰ অপশ্যনটো দেখিছে, ওপৰত ইৰেজাৰ অপশ্যনটো, তো মই এইটো হিচাপ অনুযায়ী এডজাষ্ট কৰি লৈছোঁ। আপোনালোকে তো ইৰেজাৰ অপশ্যনত গৈ আপোনালোকে তলৰ যোনটো ব্ৰাছ টুলটো আছে তাত গৈ চাইজটো মিলাই যোনটো আমি বেকগ্ৰাউণ্ড ৰিমুভ কৰিছিলোঁ তাত আকৌ ৰিষ্ট'ৰ কৰিব বেকগ্ৰাউণ্ডখন। তো মই হিচাপ অনুযায়ী যেনেকৈ ভাল লাগে তো আপোনালোকে কৰি ল'ব পাৰে, তেনেকৈ কৰি ল'ব। দেখিছে মোক কৰা হৈ গ'ল। তো অলপ ফটোখন ডাঙৰ কৰি দিছোঁ, তেতিয়া আৰু বাকী ভাল লাগিব দেখিবলৈ। তো দেখা পাইছে মই যে ভিডিঅ'টো আপোনালোকে মই এইকেইটাই ইউজ কৰিছোঁ। আপোনালোকে তাতকৈ বেলেগ PNG ইউজ কৰিব পাৰে হিচাপ অনুযায়ী, কেনেকৈ আপোনালোকে কৰি ভাল পায়। তো এনেধৰণে PNGবিলাক এড কৰি ল'ব। তো মই এই দুখন ফটোকে এড কৰিছোঁ। তাৰপিছত আপোনালোকে এড ফটোত যাব। এড ফটোত গৈ আপোনালোকৰ যোনটো টাইটল, যোনটো টেক্সট ফৰ্মটো আপোনালোকে এড কৰি ল'ব। তো আপোনালোকৰ যদি এনেকুৱা ধৰণৰ ফণ্টবিলাক লাগে তো মোক কণ্টেক্ট কৰিব পাৰে, যিহেতু এইবিলাক ফোন আপোনালোকে মোবাইলত কৰিব নোৱাৰে, তো সেইবাবে আপোনালোকে মোক পে' কৰিব লাগিব। তো গাইজ মই হিচাপ অনুযায়ী টেক্সট ফৰ্মেটটো মই মিলাই লৈছোঁ। তো এনেকৈ আৰু অলপ দেখিছে, দেখা পাইছে ধুনীয়াকৈ আমাৰ ফোন এখন হৈ গৈছে। এইটো গোটেই ডিটেইলছখিনি আপোনালোকে দিব পাৰে, গানটো কেনেকৈ আছে বা তেনেকুৱা অল ডিটেইলছখিনি মই লিখি দিছোঁ ইয়াত। মই এনেই আপোনালোকৰ ডেম'ৰ বাবে লিখি দিছোঁ। তাৰপৰা আপোনালোকে ফোনটো ইউজ কৰিব, মই এই ফোনটো ইউজ কৰিছোঁ। যদি আপোনালোকক এই ফোনবিলাক লাগে মোক DM কৰিব, মই আপোনালোকক লিংকটো দি দিম, ডাউনলোড কৰিব পাৰিব। তো ইয়াত কালাৰ অপশ্যনত গৈ মই কালাৰটো হোৱাইটত ৰাখিছোঁ। হোৱাইটত মই বেছি ভাল দেখিছোঁ। হোৱাইটত গৈ অলপ ডাঙৰ কৰি দিছোঁ। তো গাইজ দেখা পাইছে আমাৰ থাম্বনেইলখন প্ৰায় হৈ গৈছে। তো গাইজ মই আৰু এটা ইয়াত টেক্সট এড কৰিম। তো দেখা পাইছে এনেকৈ মই আঁকি লৈছোঁ আখৰটো। তো এই ফোনটো যদি আপোনালোকক লাগে মোক কমেণ্ট এটা কৰি দিব, তো মই লিংকটো আপোনালোকক দি দিম এই ফোনটোৰ। তো ইয়াৰ কালাৰ অপশ্যনত গৈ কালাৰটো চেঞ্জ কৰি ল'ব। মই ইয়াত টেক্সচাৰত গৈ টেক্সচাৰ এখন এড কৰি থৈছোঁ, তো আপোনালোকে এড কৰি ল'ব। দেখিবলৈ পাইছে আমাৰ থাম্বনেইলখন প্ৰায় ৰেডি হৈ গ'ল। তো এইটো ওপৰত এনেধৰণে সৰু চাইজটো সৰু কৰি আপোনালোকে লগাই ল'ব। আপোনালোকৰ নিজৰ হিচাপ অনুযায়ী লগাই ল'ব। মই এনেকৈ লগাই থৈছোঁ, তো মোৰ ভাল লাগিছে এইটো ষ্টাইলত। তো আমাৰ থাম্বনেইলখন প্ৰায় হৈ গ'ল। তো মই অলপ কালাৰ মিলাই দিছোঁ। তো এই টেক্সটটো ভবাই নাছিলোঁ, টেক্সটটো মই অলপ ব্ৰাইটনেছটো অলপ বঢ়াই কণ্ট্ৰাষ্ট, তো আপোনালোকে নিজৰ হিচাপ অনুযায়ী এইটো বঢ়াই ল'ব। তো মই অলপ কালাৰটো অলপ মিলাই দিছোঁ এনেকৈ। যদি আপোনালোকৰ ফুল ভিডিঅ' লাগে কালাৰ কাৰেকশ্যনৰ ওপৰত, মই তেনেকৈ বনাই দিম, আপোনালোকে কমেণ্ট কৰিব।
তো ইয়াত লাইটত যাব, লাইটত গৈ তো এই লাইটটো আমি লগাম। তো এনেকৈ আনি ভবাই নাছিলোঁ, ওপৰত এনেকৈ লগাই। তো আপোনালোকে এইটো ডাঙৰ কৰি ল'ব ভাল নিজৰ অনুযায়ী, তো অলপ কমাই। তো এইটোৱে আছিল আজিৰ ভিডিঅ'টো। যদি আপোনালোকৰ ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি দিব। যদি আপোনালোকে এনেধৰণৰ থাম্বনেইল বনাব লাগে, মোৰ তলত ডেছক্ৰিপশ্যন বক্সত মোৰ হোৱাটছএপ নম্বৰ আছে, তো তাত কণ্টেক্ট কৰি। ধন্যবাদ।